অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগ্ৰাহী মনোভাৱেৰে যি অসমৰ মুছলমানক বাছি বাছি উচ্ছেদ কৰি আছে, এই উচ্ছেদৰ বিৰোধিতা কৰি আমি দিল্লীৰ ৰাজধানী যন্তৰ মন্তৰত আমি কাইলৈ প্ৰতিবাদ কৰিম। প্ৰতিবাদ এইকাৰণে কৰিম, অসমত অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগিব। উচ্ছেদ কৰক, আমাৰ আপত্তি নাই, কিন্তু প্ৰকৃত ভাৰতীয় মানুহক ভূমিৰ সংস্থাপন দি তাৰ পিছত উচ্ছেদ কৰক। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা আছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা আছে, আৰু ৰাইট টু এডুকেশ্যন এক্ট তেখেতে সম্পূৰ্ণ উলংঘন কৰি আজি অসমৰ উচ্ছেদ চলি আছে, মানৱ অধিকাৰ উলংঘন কৰি উচ্ছেদ কৰি আছে। এই উচ্ছেদৰ আমি মুছলিম ছাত্ৰ সন্থাই বাৰম্বাৰ আমি বিৰোধিতা কৰি আহিছোঁ। অসমত পিছটাই আমি স্মাৰক পত্ৰ দিছোঁ, তাৰ পিছতো কোনো ধৰণৰ আমাৰ কথা শুনা নাই। এইকাৰণেই আমি কাইলৈ দিল্লীত আমাৰ প্ৰতিবাদ হ'ব। ৰাষ্ট্ৰপতিক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, প্ৰধানমন্ত্ৰীক স্মাৰক প্ৰদান কৰিম, প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম, আৰু মানৱ অধিকাৰৰ দ্বাৰস্থ হৈ এই চৰকাৰৰ, বিজেপি চৰকাৰৰ যি ভ্ৰষ্টাচাৰী, যি অত্যাচাৰী, যি মানৱ বিৰোধী, যি মুছলমান বিৰোধী যি অত্যাচাৰ, এই অত্যাচাৰৰ বিৰুদ্ধে আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিম। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি 26ৰ ৰাজনীতি বৈতৰণি পাৰ কৰিবলৈ কেৱল আৰু কেৱল অসমৰ মুছলমানক বাছি বাছি আজি উচ্ছেদ কৰি আছে। আমি মাটিহীন নাছিলোঁ, আমি ভূমিহীন নাছিলোঁ, কিন্তু আমাৰ ব্ৰহ্মপুত্ৰে হাজাৰ হাজাৰ বিঘা মাটি নিয়াৰ পিছত আমিতো থাকিব লাগিব। এইটো থকাৰ পিছত আমাৰ মানুহক, জীৱ জন্তুৰ দৰে মানুহক যেনেদৰে অত্যাচাৰ কৰি যি বেগৰ কৰিছে, ইয়াৰ জবাব অসমৰ মুখ্যমন্ত্ৰীৰ জবাব আমি 26ত দিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।